তিব্বত সীমান্তত প্ৰকৃতিৰ সংহাৰী ৰূপ ভয়ংকৰ হৰপা বানে তছনছ কৰিলে উত্তৰ নেপাল। এই পৰ্যন্ত এই ভয়ংকৰ বানত 8জন লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্যাংশ। তিব্বত সীমান্তত প্ৰকৃতিৰ সংহাৰী ৰূপ প্ৰকৃতিয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ ভয়ংকৰ হৰপা বানে তছনছ কৰিলে উত্তৰ নেপাল। তিব্বত সীমান্তত প্ৰকৃতিৰ তিব্বত সীমান্তত ভয়ংকৰ হৰপা বান নিমিষতে তছনছ উত্তৰ নেপাল। ভূতে কুহি আৰু লেণ্ডে নদীৰ সংহাৰী সোঁতত কমেও 8জনৰ মৃত্যু। 33 গৰাকী আৰক্ষী জোৱানসহ বহু লোক সন্ধানহীন। বৃদ্ধি পাইছে উদ্বেগ। হিমবা বিস্ফোৰণ বা ভূমিস্খলনৰ ফলতে হৰপা বানৰ সন্দেহ। বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিলে নেপাল চীনৰ মৈত্ৰী সেতু ধ্বংস। নেপাল তিব্বতৰ যোগাযোগ আৰু বাণিজ্যত আঘাত। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো দৃশ্যাংশ। বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিলে নেপাল চীনৰ মৈত্ৰী সেতু ধ্বংস। নেপাল তিব্বতৰ যোগাযোগ আৰু বাণিজ্যত আঘাত। উত্তৰ নেপালত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। তিব্বত সীমান্তৱৰ্তী অঞ্চলত হঠাতে অহা হৰপা বানে নিমিষতে তছনছ কৰিলে বিস্তীৰ্ণ অঞ্চল। ভূতে কুহি আৰু লেণ্ডে নদীৰ প্ৰচণ্ড সোঁতে উটুৱাই নিলে ঘৰ দুৱাৰ, দোকান পোহাৰ, বাহনকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংযোগী সেতু। ভয়ংকৰ বানত এতিয়ালৈকে কমেও 8জন লোকৰ মৃত্যু হোৱাৰ খবৰ। আনহাতে নেপাল আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰায় 33 গৰাকী জোৱানসহ বহু লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি তিব্বতৰ উচ্চ অঞ্চলত হিমবাহ বিস্ফোৰণ অথবা বৃহৎ ভূমিস্খলনৰ ফলত নদীৰ গতিপথ আবদ্ধ হৈ কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছিল। সেই হ্ৰদ হঠাতে ভাঙি যোৱাৰ ফলতে এই সংহাৰী হৰপা বানৰ সৃষ্টি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বানৰ প্ৰচণ্ড সোঁতে নেপাল আৰু চীনক সংযোগ কৰা গুৰুত্বপূৰ্ণ ফ্ৰেণ্ডশ্বিপ ব্ৰিজ অৰ্থাৎ মৈত্ৰী সেতুখন সম্পূৰ্ণৰূপে উটুৱাই নিয়ে। ফলত দুয়োখন দেশৰ মাজৰ যোগাযোগ আৰু বাণিজ্যিক যাতায়াতত সৃষ্টি হৈছে ব্যাপক ব্যাঘাত। এই মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্যাংশ। ইফালে বানৰ কবলত পৰিছে নেপালৰ জলবিদ্যুৎ খণ্ডও। 4টাকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্প গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত প্ৰায় 200 মেগাৱাট বিদ্যুৎ উৎপাদন বন্ধ হৈ পৰিছে। নেপালৰ ৰখুৱা জিলাৰ শ্যাফ্ৰুবেছি আৰু তিমুৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ ভয়ংকৰ। কেইবাখনো গাঁও, দোকান পোহাৰ, কাষ্টম কাৰ্যালয়ৰ লগতে শ বৈদ্যুতিক বাহন আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাক নদীৰ বুকুত জাহ যোৱাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে নেপালী সেনা, আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু দুৰ্গম পাহাৰীয়া অঞ্চল আৰু নদীৰ প্ৰচণ্ড সোঁতৰ বাবে উদ্ধাৰ অভিযানত দেখা দিছে ব্যাপক প্ৰত্যাহ্বান। ইফালে ভূতে কুহি আৰু ত্ৰিশুলী নদীৰ পাৰৰ লগতে তলভূমিত থকা লোকসকলক অতি সোনকালে ওখ আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিছে প্ৰশাসনে। বিশেষকৈ উদ্বেগৰ কাৰণ হৈছে এই নদীৰ জলপ্ৰবাহ। ভূতে কুহি আৰু ত্ৰিশুলী নদীৰ জলধাৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ বিহাৰত গণ্ডক নদী হিচাপে প্ৰৱেশ কৰে। সেয়ে নেপালৰ এই ভয়ংকৰ বানৰ পাছত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলতো সম্ভাৱ্য বান পৰিস্থিতিক লৈ বৃদ্ধি পাইছে উদ্বেগ। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ। তিব্বত সীমান্তত প্ৰকৃতিৰ সংহাৰী ৰূপ প্ৰকৃতিয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। তিব্বত সীমান্তত ভয়ংকৰ হৰপা বান নিমিষতে তছনছ উত্তৰ নেপাল। ভূতে কুহি আৰু লেণ্ডে নদীৰ সংহাৰী সোঁতত কমেও 8জনৰ মৃত্যু। 33 গৰাকী আৰক্ষী জোৱানসহ বহু লোক সন্ধানহীন। বৃদ্ধি পাইছে উদ্বেগ। হিমবাহ বিস্ফোৰণ বা ভূমিস্খলনৰ ফলতে হৰপা বানৰ সন্দেহ। বানৰ প্ৰচণ্ড সোঁতে উটুৱাই নিলে নেপাল চীনৰ মৈত্ৰী সেতু ধ্বংস। নেপাল তিব্বতৰ যোগাযোগ আৰু বাণিজ্যত আঘাত। উত্তৰ নেপালত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। তিব্বত সীমান্তৱৰ্তী অঞ্চলত হঠাতে অহা হৰপা বানে নিমিষতে তছনছ কৰিলে বিস্তীৰ্ণ অঞ্চল। ভূতে কুহি আৰু লেণ্ডে নদীৰ প্ৰচণ্ড
ধৰি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংযোগী সেতু। ভয়ংকৰ বানত এতিয়ালৈকে কমেও 8জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে নেপাল আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰায় 33 গৰাকী জোৱানসহ বহু লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি তিব্বতৰ উচ্চ অঞ্চলত হিমবাহ বিস্ফোৰণ অথবা বৃহৎ ভূমিস্খলনৰ ফলত নদীৰ গতিপথ আবদ্ধ হৈ কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছিল। সেই হ্ৰদ হঠাতে ভাঙি যোৱাৰ ফলতে এই সংহাৰী সৰ্পা বানৰ সৃষ্টি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বানৰ প্ৰচণ্ড সোঁতে নেপাল আৰু চীনক সংযোগ কৰা গুৰুত্বপূৰ্ণ ফ্ৰেণ্ডশ্বিপ ব্ৰিজ অৰ্থাৎ মৈত্ৰী সেতুখন সম্পূৰ্ণৰূপে উটুৱাই নিয়ে। ফলত দুয়োখন দেশৰ মাজৰ যোগাযোগ আৰু বাণিজ্যিক যাতায়াতত সৃষ্টি হৈছে ব্যাপক আঘাত। ইফালে বানৰ কবলত পৰিছে নেপালৰ জলবিদ্যুৎ খণ্ডও। 4টাকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্প গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত প্ৰায় 200 মেগাৱাট বিদ্যুৎ উৎপাদন বন্ধ হৈ পৰিছে। নেপালৰ ৰখুৱা জিলাৰ শ্যাপ্ৰুবেছি আৰু টিমুৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ ভয়ংকৰ। কেইবাখনো গাঁও, দোকান পোহাৰ, কাষ্টম কাৰ্যালয়ৰ লগতে শ শ বৈদ্যুতিক বাহন আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাক নদীৰ বুকুত জাহ যোৱাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে নেপালী সেনা, আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু দুৰ্গম পাহাৰীয়া অঞ্চল আৰু নদীৰ প্ৰচণ্ড সোঁতৰ বাবে উদ্ধাৰ অভিযানত দেখা দিছে ব্যাপক প্ৰত্যাহ্বান। ইফালে ভূতেকুহি আৰু ত্ৰিশুলী নদীৰ পাৰৰ লগতে তলভূমিত থকা লোকসকলক অতি সোনকালে ওখ আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিছে প্ৰশাসনে। বিশেষকৈ উদ্বেগৰ কাৰণ হৈছে এই নদীৰ জলপ্ৰবাহ। ভূতেকুহি আৰু ত্ৰিশুলী নদীৰ জলধাৰা পৰৱৰ্তী সময়ত ভাৰতৰ বিহাৰত গণ্ডক নদী হিচাপে প্ৰৱেশ কৰে। সেয়ে নেপালৰ এই ভয়ংকৰ বানৰ পাছত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলতো সম্ভাৱ্য বান পৰিস্থিতিক লৈ বৃদ্ধি পাইছে উদ্বেগ। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো দৃশ্যাংশ। देखि पृथ्वी राजमा जोड्ने पुल पनि बगेको छ। जोड्नको लागि मद्दत पुर्याइरहेको यो लाइफलाइन बगाएको छ। देखि पृथ्वी राजमा जोड्ने पुल पनि बगेको छ। जोड्नको लागि मद्दत पुर्याइरहेको यो लाइफलाइन बगाएको छ। देखि पृथ्वी राजमा जोड्ने पुल पनि बगेको छ। जोड्नको लागि मद्दत पुर्याइरहेको यो लाइफलाइन बगाएको छ। देखि पृथ्वी राजमा जोड्ने पुल पनि बगेको छ। जोड्नको लागि